নেটফি কনভেনশ্যন চেণ্টাৰত অনুষ্ঠান আৰু থাৰ্ড উত্তৰ পূব এক্সপৰ্ট প্ৰমোচনেল মিটৰ আয়োজন ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। অনুষ্ঠানত উপস্থিত থাকে চেম্বাৰ্ছ অৱ কমাৰ্চৰ অধ্যক্ষ শৰৎ কুমাৰ জৈন, বাংলাদেশ হাই কমিছনৰ সহকাৰী আয়ুক্ত ৰহুল আমিনো উপস্থিত থাকে এই অনুষ্ঠানটোৱে ব্যৱসায়িক বিকাশৰ বাবে এক মঞ্চত কাম কৰাৰ পৰিকল্পনা। অংশীদাৰসকল ষ্টেক হোল্ডাৰসকল বিশেষকৈ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ তথা অন্যান্য ব্যৱসায়িক যিবিলাক সংস্থা আছে ভাৰতৰ তথা উত্তৰ পূৰ্বৰ, এইবিলাকক আমি কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সহযোগিতা আগবঢ়ায় আজি ইয়াত আমাৰ গুৱাহাটীত এই এক্সপৰ্ট প্ৰমোশ্যন মিট আয়োজন কৰিছোঁ, য'ত শতাধিক দেশ বিদেশৰ ক্ৰেতা বিক্ৰেতা ইয়াত মিলিত হৈছে। খুব ভাল কথা। আৰু সকলোৱে জানে যে আমাৰ মোদী চৰকাৰে লুক ইষ্ট পলিচিক এক ইষ্ট পলিচিৰ হিচাপে ইতিমধ্যেই পৰিৱৰ্ধন কৰি ব্যৱহাৰিকভাৱে কাম আৰম্ভ কৰিছে। আৰু আমাৰ আন এক পলিচি হ'ল নেইবাৰহুড ফাৰ্ষ্ট, অৰ্থাৎ চুবুৰীয়া প্ৰথম। গতিকে সেই সূত্ৰে অন্যান্য সকলো আদান প্ৰদান, সাংস্কৃতিক আদান প্ৰদান, সামাজিক বন্ধুত্বপূৰ্ণ অৱস্থান, এইবিলাকৰ সমান্তৰালভাৱে আমাৰ মোদী ডাঙৰীয়া অহাৰ পিছতে ব্যৱসায় বহুগুণে বৃদ্ধি পাইছে। আৰু তাৰেই এক অংশ হ'ল বিদেশ মন্ত্ৰালয়ৰ সহযোগত ICC আয়োজন কৰা অনুষ্ঠান, য'ত ইতিমধ্যে আপোনালোকে দেখিছে শতাধিক বিভিন্ন সংস্থা ব্যৱসায়ী বাণিজ্যৰ সৈতে জড়িত হৈছে। এইবিলাকৰ ফলত আমাৰ সামগ্ৰিক অসম তথা